জিলাৰ উদ্বোধন আৰক্ষী কৰ্তৃপক্ষৰ হাতত এটা খবৰ আহিছিল এটা গোপন সংবাদ যে কেইজনমান ৰাজ্যৰ বিভিন্ন অঞ্চলৰ হেকাৰে মঙলদৈত এখন হোটেলত আশ্ৰয় গ্ৰহণ কৰিছে আৰু তাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ বেংক একাউণ্টত ফ্ৰড কৰি আৰু তাৰ পৰা পইচা উইথড্ৰ কৰি তেওঁলোকৰ নিজৰ একাউণ্টত জমা কৰিব আৰু এনেদৰে মানে মানুহক প্ৰবঞ্চনা কৰিব তো এই সংবাদৰ ভিত্তিত মঙলদৈ আৰক্ষী অভিযান চলালে আৰু অভিযান কালত 4জনকৈ বিভিন্ন স্থানৰ লোকক আটক কৰিবলৈ সক্ষম হ'ল আটকাধীন লোককেইজন আছিল সাকিব চৌধুৰী তেওঁৰ ঘৰ লালমাটি গুৱাহাটী বিক্ৰম নেওগ তেওঁৰ ঘৰ আছিল আমগুৰি শিৱসাগৰ প্ৰাঞ্জিত চৌহৰীয়া আছিলে তেওঁ চিপাজাৰৰ আৰু গুড্ডুৱালী তেওঁৰ ঘৰ খাৰুপেটীয়া বাছ ষ্টেণ্ডৰ ওচৰত তো এই 4জন ব্যক্তিক আটক কৰাৰ পাছত তেওঁলোকৰ হাতত থকা মোবাইল ডিভাইচসমূহ জব্দ কৰা হৈছে আৰু তাৰ পৰা আমি তথ্য পাবলৈ সক্ষম হৈছোঁ যে আটাইকেইজন ব্যক্তিয়ে কিছুমান একাউণ্টৰ পৰা ক্লোন কৰি বা একাউণ্টত ছফ্টৱেৰ ব্যৱহাৰ কৰি তেওঁলোকে এই একাউণ্টৰ সমুদায় পইচা তেওঁলোকে হেক কৰে অন্য একাউণ্টলৈ ট্ৰান্সফাৰ কৰে আৰু তেওঁলোকে যিটো একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে তাৰ পৰা তেওঁলোকে সেই সমুদায় পইচা উঠাই লৈ যায় তাৰ ফলত মূল একাউণ্টৰ গৰাকীৰ ভয়ংকৰভাৱে এটা ফাইনেন্সিয়েল লছ হয় আৰু তেওঁলোকে বহুত দিন ধৰি এই কাম সংগঠিত কৰি আহিছিলে অৱশেষত তেওঁলোকে এটা ধৰা পৰিছে এই সংক্ৰান্তে মঙলদৈ PS কেছ নম্বৰ 14/2025 under section 3162 318 subsection 4 336 subsection 3 340 subsection 2 61 subsection 2/B BNS এটি গোচৰ ৰুজু কৰা হৈছে আৰু আটাইকেইজনকে এই সংক্ৰান্তে গ্ৰেপ্তাৰ কৰা হৈছে 4জনকে 3 দিনকৈ আমাৰ আৰক্ষীৰ জিম্মাত অনা হৈছিল তেওঁলোকৰ পৰা বিভিন্ন একাউণ্ট সংক্ৰান্তত খোজ খবৰ লৈছো দেখা গৈছে যে তেওঁলোকে কেৱল অসমৰ নহয় ভাৰতৰ বিভিন্ন স্থানৰ একাউণ্ট তেওঁলোকৰ হাতত বৰ্তমান এভেইলেবল আছে এই একাউণ্টবিলাকৰ সম্পৰ্কে তদন্ত বৰ্তমান চলি আছে তাৰ সবিশেষ কিমানখিনি পইচা তেওঁলোকে তাৰ পৰা বৰলুকি কৰিছে তাৰ সবিশেষ তথ্য তদন্তকাৰীত আমি গম পাওঁ আৰু তেওঁলোকৰ তথ্যৰ আধাৰত তেওঁলোকৰ এই যিটো গেং হয় ইয়াতে বহুত লোক জড়িত ইতিমধ্যে আৰু এজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ নাম আছিল কমছেৰ আলী আৰু ইয়াৰ পিছত আৰু যথেষ্ট সংখ্যক ইয়াতে জড়িত সংখ্যক লোকৰ সন্ধান মানে সংক্ৰান্তে তদন্ত বৰ্তমান অব্যাহত আছে আমি আশা কৰিছোঁ অনাগত দিনত এই ঘটনাত জড়িত সম্পূৰ্ণ গেংটোকে কৰায়ত্ব কৰিবলৈ আৰক্ষী সম্পূৰ্ণ যিখিনি আমি তথ্য পাইছোঁ তাৰ পৰা আমি দেখিবলৈ পাইছোঁ যে তেওঁলোক মূলতঃ এই ধৰণৰ ঘটনাতে জড়িত তেওঁলোকে বেংকৰ কিছুমান একাউণ্ট চিহ্নিত কৰে তেওঁলোকৰ লগত এটা ডাঙৰ গোট আছে তেওঁলোকে বিভিন্ন য'ত বেছি পৰিমাণে টকা থকা কিছুমান একাউণ্ট তেওঁলোকে চিহ্নিত কৰে আৰু সেই একাউণ্টবিলাকৰ পৰা ক্লোনিং কৰি তেওঁলোকে অন্য একাউণ্টত টকা ট্ৰান্সফাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত